দুজোপা ভোট জলকীয়াৰ পুলিৰে এই যুৱকজনে দেখিছিল এটা সপোন আৰু এই সপোনে পোখা মেলি এতিয়া বৃহৎ এখন ভোট জলকীয়াৰ বাগান গঢ় লৈ উঠিছে তিয়কত। প্ৰায় ৬,০০০ জোপা ভোট জলকীয়া থকা এই ঠাইৰ পৰা নিতৌ ১ কুইণ্টল ভোট জলকীয়া ৰপ্তানি কৰে ভাস্কৰজ্যোতি হাজৰিকাই। কলীয়াপানী আউনীআটী সত্ৰৰ চন পৰি থকা ভূমিত তেওঁ সেউজীয়া কৰি দেখুৱালে। আমাৰ ইয়াত এতিয়া আমি ৬,০০০ জোপা আমাৰ ভোট জলকীয়া গছ আছে। ৬,০০০ জোপা ভোট জলকীয়া গছ আছে আৰু আমাৰ ডেইলি আমি এতিয়া বৰ্তমান ১ কুইণ্টেলৰ পৰা ১২০ কেজি মান আমি ডেইলি আমি বাহিৰলৈ পঠাই আছোঁ। কোন জেগাত যায় বাহিৰত? বাহিৰত আমাৰ শ্বিলং যায়, গুৱাহাটী যায়, নাগালেণ্ড যায়, ডিমাপুৰ যায়, এনেকৈ যায়। কেনেকৈ উন্নত মানদণ্ডৰ ভোট জলকীয়া উৎপাদন কৰিব পাৰি দিনেও তাৰ কৌশল আহৰণ কৰি আহিছে ভাস্কৰজ্যোতিয়ে আৰু তাৰ ফলো পাইছে তেওঁ। ভোট জলকীয়া এনেকুৱা এটা খেতি যিটোত পইচা আছে, খেতি খুব ভাল হ'লে পইচা পায়। সেইটো কাৰণে মই প্ৰথম ভাবিছিলোঁ যে ভোট জলকীয়া খেতি কৰিম। তাৰপিছতে আমি পৰ্যায়ক্ৰমে আৰম্ভ কৰিলোঁ। আৰম্ভ কৰি গৈ আছোঁ। নতুন নতুন আইডিয়াবিলাক আহি আছে আৰু কেনেকৈ প্ৰডাকশ্যন ল'ব পাৰি, কেনেকৈ উৎপাদনটো বঢ়াব পাৰি, কেনেকৈ গছজোপাক ভাল কৰিব পাৰি, এইখিনি কৰি আমি আজি এইটো পৰ্যায়খিনি পাইছোঁহি। ভাস্কৰজ্যোতিৰ এই সফলতা আজি বহু যুৱক যুৱতীৰ বাবে আদৰ্শ হৈ পৰিছে। তিয়কৰ পৰা ভাস্কৰজ্যোতি বৰা, নিউজ লাইভ।